ফটক কাপা ফুটি গৈছে। শুভ সন্ধ্যা জনাইছোঁ সকলোকে আৰু গীতাঞ্জলিৰ নতুন এটা ব্লগ চালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কিন্তু কোনো ব্লগছ ভিডিঅ' নহয়, আজি আপোনালোকক ইনফৰমেশ্যন টাইপৰে এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু এইফালে মই পূৰা ওলাই কৰি লৈছোঁ আৰু সন্ধিয়া সময় হৈছে, এতিয়া প্ৰায় 6 বাজিব হ'ল। আচলতে দুদিনমানৰ আগতে এটা ভিডিঅ' দিছিলোঁ, যিসকলে মোৰ ভিডিঅ'ৰ ৰেগুলাৰ চাই তেওঁলোকে জানে মোৰ এই বেলছ বাজি প্ৰব্লেম এটা হৈছিলে। তো তাৰ কাৰণে মই আমাৰ ডিব্ৰুগড়ৰে এজন থেৰাপিষ্টৰ ওচৰত থেৰাপি লৈ পিনে ভাল পালোঁ। তো তেতিয়াই মই ভাবিছিলোঁ যে মোৰ কঁকালৰ বিষো আছে, তো সেই কঁকালৰ বিষটোৰ কাৰণে ভাবিছিলোঁ মই থেৰাপি ল'ম, কিন্তু ইদিনা যাম সিদিনা যামকৈ সময় মিলা নাছিলে। আৰু ফাইনেলি আজি সময় মিলিছে, তো ভাবিছোঁ গৈয়ে আহোঁ। হাজবেণ্ডো নাই, মাৰ্ঘেৰিটা গ'ল, অহা কাইলৈ আহিব। আৰু বেটাকো খুৱাই মেলি আজৰি হৈ ল'লোঁ, মানে সি সাৰ পাই এতিয়া মায়ে তললৈ লৈ গ'ল আৰু ময়ো ওলাই কৰি লৈছোঁ। আৰু ভাবিছোঁ মোৰ লগতে আপোনালোকেও যাতে গম পায় আমাৰ ডিব্ৰুগড়ৰ ক'ত থেৰাপিৰ চেণ্টাৰ বা ক্লিনিক আছে, আৰু ডাক্তৰজনৰ লগতে আপোনালোকৰ লগত চিনাকি কৰাই দিম। কাৰণ আজিকালি প্ৰত্যেকৰে ঘৰে ঘৰে মানে বিষবিলাক থাকে, বাত বিষ হওক, বেক পেইন, মানে বিভিন্ন ধৰণৰ বিষ বুলি ক'লে মানে আজিকালি বয়সক লৈও কোনো কথা নাই। এতিয়া মোৰ বয়সে 30 পোৱাগৈ নাই, তথাপিতো মোৰ কঁকালৰ বিষত মানে বুঢ়ী মানুহৰ নিচিনা অৱস্থা মোৰ হৈছে। সেইকাৰণে ভাবিলোঁ মোৰ লগতে আপোনালোকেও যাতে উপকৃত হ'ব পাৰে, তো তাৰ কাৰণে ভিডিঅ'টো ভাবিছোঁ বনাওঁ। আৰু মই মানে ডক্টৰজনক ফোন কৰি ক'লোঁ যে দাদা মই আজি যাম বুলি ভাবিছোঁ, পাৰিমনে? তো তেওঁ কৈছে যে হয় নিশ্চয় পাৰিবা। আৰু পেচেণ্ট মই মানে বিচাৰি আছিলোঁ যে পেচেণ্ট কম থকাৰ দিনাখন যাম, যাতে মই ভিডিঅ' এটা বনাব পাৰোঁ। সেইকাৰণে তেওঁ কৈছে যে আজি পেচেণ্ট কম আছে, তুমি প্ৰায় 6টামান বজাত আহি যাবা। কিন্তু আজি 6টা বাজিবই হ'ল, মই যাবই পৰা নাই এতিয়ালৈকে। তো এতিয়া যাওঁ আৰু আপোনালোককো দেখাম আচলতে ক'ত আছে মানে চেণ্টাৰটো, লগতে ডাক্তৰজনৰ লগতো চিনাকি কৰাই দিম। আৰু তেওঁ মানে মই দাদা বুলিয়ে কওঁ, আৰু দাদাজনৰ বিহেভিয়াৰ বহুতেই ভাল। ডাক্তৰৰ ব্যৱহাৰ যেতিয়া ভাল পোৱা যায় ন, পেচেণ্টৰ বেমাৰ মানে আধা আধি তেতিয়াই নাইকিয়া হৈ যায়। সেইকাৰণে আপোনালোকে মই যেতিয়া কথা পাতিম গম পাবই, তেওঁ ব্যৱহাৰ পাতি বহুতেই ভাল। তো ব'লক দেৰি নকৰোঁ আৰু বহুত কথা কৈ দিলোঁ, তো ভিডিঅ'টো আগলৈ চাই থাকক। তো এড্ৰেছটো ভালকৈ দেখাই দিছোঁ। এয়া হৈছে আমাৰ চকিডিঙি চাৰিআলি, আৰু আমলাপট্টি আৰু বা মিলন নগৰ ছাইডৰ পৰা আহি চাৰিআলিটো পাৰ কৰিয়ে ৰাইট ছাইডে আছে এডিএছ বিউটি চেলন। তাৰ তলৰ দুখন ফাৰ্মাচীৰ মাজৰ যিটো মানে কৰিডৰ সোমাই গৈছে, কৰিডৰটোৱে সোমাই গৈ ৰাইট ছাইডে লাষ্টৰ কেবিনটোৱে হৈছে ফিজিঅ'থেৰাপিৰ ফুকন কনচালটেণ্ট ফিজিঅ'থেৰাপিষ্ট, আৰু ইয়াতে আছে। তো গৈ থাকক, সোমাব পাৰোঁনে? কি খবৰ? ভিডিঅ' এটা বনাই আহিছে দেই, বেয়া নাপাব। পেচেণ্ট নাই গম পালোঁ, চেণ্ডেল কম আছে কাৰণে। হ'লোনে? তো আহি পালোহি এইফালে। এইফালে আমাৰ ৰুমা, আৰু এইফালে তুমি ভালে আছা? অঁ হ'ব। তো এইফালে আমাৰ প্ৰান্তিক দা, ডক্টৰ প্ৰান্তিক ফুকন। নমস্কাৰ দেই। আচলতে মই তেওঁৰ টাইটেল মই তেতিয়া গম পোৱা নাছিলোঁ, মানে গগৈ চগৈ কৈ থৈ দিছোঁ কিবা এটা হয় আৰু বুলি কৈছিলোঁ। তো এতিয়া প্ৰান্তিক ফুকন, আপোনাৰ পৰিচয়টো দি দিয়ক। হেল্ল', মোৰ নাম প্ৰান্তিক ফুকন, মই এজন ফিজিঅ'থেৰাপিষ্ট। আৰু এয়া এই মোৰ আগৰ এটা বেলছ পালচি কণ্ডিশ্যন লৈ আহিছিলে। নেক্সট আকৌ এতিয়া দেখি পেলাইতো ভালেই দেখিছে ছোৱালীজনী। তো এতিয়া আহিছোঁ কচোন কি আহিবলগীয়া হ'ল? কঁকালৰ বিষ কি হ'ল, মানে কি কেনেকৈ? কঁকালৰ বিষটো মোৰ আগৰ পৰা আছিলে, মানে আগতে জিম গৈছিলোঁ, তাৰপিছতে মানে এনেকৈ আপোনাৰ বাৰ উঠাই পিনে তেনেকৈ পচলা লাগিছিলে, তেওঁ ইমান নাছিলে। তাৰপৰা আপোনাৰ আকৌ প্ৰেগনেঞ্চিৰ পিছত মানে ডেলিভাৰীৰ পিছত থাকে ন, চি ছেকশ্যন কৰিলে, ইনজেকশ্যনৰ প্ৰব্লেম সেইটো আছে। কিন্তু মানে কি বেলেগত দেখাতকৈ মানে মোৰ বেছি আছে নিচিনা লাগিছে। ৰিচেণ্টলি বিষটো বেছি হৈছে ন? মানে আকৌ ৰিচেণ্টলি ক'ত ইঞ্জুৰি হৈছিলে নেকি? নাই একো নাই, একো ইঞ্জুৰি হোৱা নাই। এতিয়া নিজে মানে বিষটো বেছি বাঢ়িছে এইকেইদিন? বহুত বাঢ়িছে। ডক্টৰক দেখাইছিলোঁ, তাৰপিছতে কিবা কিবি মেডিচিন দুদিন মানে খালোঁ, বস্তু দেখালোঁ আৰু কোৰ্চ কমপ্লিট কৰিব লাগে নহয়। ভৰিকেইটা চুবলৈ চোৱাচোন, এতিয়া বিষাইছে নেকি? আজি বতৰো ঠাণ্ডা, বিষাইছে নেকি? অলপ ধৰিছে ন? এতিয়া
কঁকালত ধৰিছে মাজত ধৰিছে এতিয়া এতিয়া ইমান নাই ধৰিছে ধৰিছে কঁকালত সেইডোখৰত যোনডোখৰ বিষ হৈ আছে ন ভৰিখনে এই বস্তুটোত বেছি টাইম লাগি গৈছে ঠিক আছে দিয়া তুমি উল্টা শুই দিয়াচোন এতিয়া বিষাইছে আৰু ধৰিছে সেইডোখৰতে ন এতিয়া এতিয়া অকণ বেছি ধৰিছে ধৰিছে এইডোখৰ এতিয়া এইটো ভৰি কোঁৱৰতে ধৰিছে মাজত ধৰিছে বিষাইছে ন এইটোত ধৰিছে বহি অকণমান মাজতে অকণ হাউলি দিয়া আগলৈ অকণ হাউলি দিয়া দেখিছে অ'কে হ'ব দে ভৰিটো এটা দানা এতিয়া এটা পৰিছে এইখনত কম এখনত বেছি বেছি ঠিক আছে এতিয়া তোমাক মানে একচুৱেলি কি হৈছে কথাটো বুজাব গ'লে প্ৰব্লেমটো মোৰ কি হৈছে মই এখন ফটো এখন আছে এই ফটোখনত ভালকৈ তোমাক মই কথাটো মই বুজাই দিছোঁ কি হৈছে অলপ হয়তো অলপমান ভালকৈ বুজি পাবা আমাৰ একচুৱেলি এডাল ফটোত যেনে দেখিছে এডাল স্পাইন হয় আমাৰ যোনটো ৰাজহাড় চব ডিফাৰেণ্ট ভাৰ্টিব্ৰাছ বুলি কয় চব ভাৰ্টিব্ৰাছবোৰ মানে এটা ওপৰত এটা ভাৰ্টিব্ৰাছ থাকি পেলাই এইটো গোটেই ৰাজহাড়লৈ বনায় ৰাজহাড়ৰ মাজত এনেকৈ আপোনাৰ মানে আমাৰ এটা জেলি পদাৰ্থ যোনটো আমি ডিস্ক বুলি কওঁ এই ডিস্ক মাজত থাকে ডিস্কৰ কাম কি যাতে এটা শ্বক এবজৰ্ব কৰিব পাৰে মানে ঠেকেচা খোৱা বা চামথিং এইটো মানে এটা চল্ভ হয় তো এতিয়া তোমাৰ প্ৰব্লেমটো কি হৈছে এই ডিস্কখন বাহিৰলৈ অকণমান ফুলি গৈছে ওলাই গৈছে ওলাই যোৱাৰ কাৰণে পিছফালে যোনডাল আমাৰ স্পাইন মানে নাৰ্ভবোৰ যায় নাৰ্ভ ৰুট এনেকৈ ওলাই চ' তাত ঠেলি দিছে সেই পেইনটো সেই ঠেলাৰ কাৰণে পেইনটো তোমাৰ অলপমান বেছি হৈছে এনেই তেনেকৈ ফুলি গৈছে কিন্তু তোমাৰ এইটো পৰ্যায় হোৱা নাইকিয়া এইটো তাৰ আৰু ইয়াতকৈ বেছি বেয়া পৰ্যায় হয় চ' এনেকৈ হ'ব পাৰে কেতিয়াবা যদি এইখন যদি ফাটি যায় তেতিয়া বস্তুটো এনেকৈ ওলাই যায় এইটো যদি ফাটি যায় মানে এইটো যে মানে ব্লুটো মানে সেই পিংক জেলিটোৰ ভিতৰত থাকে হয় পিংক জেলিটোৰ ভিতৰত থাকে ব্লুটো এই ব্লুটো ওলাই কেতিয়াবা ব্লুটো যদি ফাটি যায় আমি সেকেষ্ট্ৰিয়াম বুলি কওঁ যোনটো তুমি ইয়াত দেখিবা হয়তো এইখন দেখিবা এইকেইটা তোমাৰ ডিস্ক তোমাৰ কিন্তু এতিয়া ছেকেণ্ড ষ্টেজত আছে এতিয়া ছেকেণ্ড ষ্টেজত আছে ছেকেণ্ড আৰু ফাৰ্ষ্ট এই দুটা মাজতে আছে আৰু ধৰি লোৱা তোমাৰ এনেকুৱা ষ্টেজত এইকেইটা ষ্টেজ পোৱা নাইকিয়া ফাটি যায় সেইটো ফাটি গ'লে মানে কি হ'ব তেতিয়া কেয়াৰফুল হ'ব লাগিব তেতিয়া বহুত বেছি হ'ব তাৰ চিকিৎসা আছে বাৰু কিন্তু তুমি এতিয়া ইমানখিনিতে আছে আমাৰ ভাল কৰা জলদি ভাল পাবা এতিয়া হয়তো আমি আমাৰ স্পাইনডাল যদি অকণমান কেতিয়াবা এলাইনমেণ্টটো খেলি মেলি হৈ থাকে তেতিয়াও হয় তেতিয়া নাৰ্ভ ৰুটত ঠেলা মাৰি থাকে তুমি স্পাইনডাল যদি এলাইনমেণ্টটো অলপমান চাই লওঁ তোমাৰ এলাইনমেণ্টটো কেনেকুৱা কি হৈ আছে এলাইনমেণ্টটো অলপমান ঠিক কৰিব পাৰিলেও তোমাৰ আমাৰ দুটা ভিতৰৰ ডিস্কখন আছে ডিস্কখন এবাৰ ওৱান্স ডিস্কখন জেগাত আহি যায় তো পেইনটো ৰিলিফ পাই যাম প্ৰথমতে আমি এবাৰ চাই লওঁ তোমাৰ কেনেকুৱা এলাইনমেণ্টত আছে কোনটো কি কেনেকৈ গম পাবা কি এক্সৰে সেইটো আমি এতিয়া আৰু কিছুমান আমাৰ নিজৰ ক্লিনিকেল ফাইণ্ডিংছ কিছুমান আছে আমি কেইটা কৰিম মোৰ এক্সৰে এখন কৰা আছিলে কিন্তু আনিব পাহৰি থাকিলোঁ কাইলৈ লৈ আহিম হ'ব দিয়া কাইলৈ লৈ এতিয়া আমি সদ্যহতে আমি কেইটা চাই লওঁ কেনেকৈ কি কৰিবি এটা শুই আছোঁ বেয়া নোপোৱা অকণ ভিডিঅ' কৰি দিয়া না আৰু আমি এতিয়া চাব গ'লে এই আছো তোমাৰ এটাৰ আমাৰ এইটো আমাৰ প্ৰথমতে মেলোলিয়াছটো আমি চাবলৈ হ'লে আমাৰ যোনটো আমি এইটো পানী কাঠি বুলি কওঁ এইটো ভিতৰৰ ছাইডটো এটা ওপৰলৈ হৈছে তললৈ হৈ আছে আৰু সেইটো কাৰণে বুঢ়া আঙুলিটো এটা তল এটা পিছ হৈ আছে সমান নহয় তাৰমানে এলাইনমেণ্টটো তাত অলপমান ওপৰ তল হৈ আছে সেই এলাইনমেণ্টটো যদি আমি ঠিক কৰি দিব পাৰোঁ ওপৰৰ এলাইনমেণ্টটো অট'মেটিকলি তুমি বহুতখিনি ফ্ৰী হ'ব লাগে ভাল ৰিলিফ পাব লাগে এতিয়া আমি চাই লওঁ নাই বেছি চিন্তা কৰিব এইটো ড্ৰাই ক্লিনিংটো বেলেগ এটা পাৰ্ট হ'ব দিয়া তুমি ইয়াত শুই দিয়াচোন
কাটি কৰি দিয়া অকণমান কাটি আগলৈ ভেৰি গুড চাউলে নপৰা তুমি চিন্তাই নকৰিবা এনেকৈ ইয়াত ৰিড কৰা ইফালে বহি দিয়ে ৰ'বা এতিয়া একদম পুৰা ধুনীয়াকৈ আকৌ মিলি গ'ল তোমাৰ ঠিক আছে বুঢ়া আঙুলিটো মিলি গ'ল তোমাৰ এইটো গোটেইটো তোমাৰ ধুনীয়াকৈ মিলি গ'ল ঠিক আছে তুমি এতিয়া অকণমান এবাৰ খোজকাঢ়ি চোৱাচোন অকণমান ৰিলিফ লাগিছে নে অকণমান আগতে চাই অকণমান ৰিলিফ পাইছা ফ্ৰী লাগিছে এই এলাইনমেণ্টটো এতিয়া আমাৰ জাষ্ট অলপ মেচিনাৰী কিছুমান কাম আছে সেইখিনি বাৰু পিছত কৰা হ'ব এলাইনমেণ্টৰ কাৰণে এতিয়া আৰু অকণমান এলাইনমেণ্ট আৰু কিছুমান এলাইনমেণ্ট আছে ওপৰৰ পৰা তললৈ আমি চাম তুমি উঠা এতিয়া ইয়াতে বহা তোমার থাকিব দে ব্রিফ কৰা ব্রিফ কৰা সাইডে কুই দিয়া না হে কুই দিয়া তুমি ফিল কৰা ভাগ্য এই ऊपर ऊपर वीडियो relax itu lagi ini di bawah relax Auma get up Hadi ভাঙি দিছে নি এতিয়া ঠিক আছে এনে ফ্ৰী সব ডিঙি কঁকাল চব ভাঙি মেলি এতিয়া আল্ট্ৰাচাউণ্ড কৰিছে কি কৈছে আল্ট্ৰাচাউণ্ড ন আল্ট্ৰাচাউণ্ড থেৰাপি কৰিছে আৰু কিন্তু ডিঙিটো বহুত আৰাম লাগি গৈছেগৈ এতিয়া গা চা গৰম উঠি গ'ল আৰু এইফালে ফুটাই মেলি বহি আছে তো এতিয়া আল্ট্ৰাচাউণ্ড হৈ গ'ল এতিয়া এইবিলাক কিবা কিবি টেপ চেপ লগাই দিছে ৰ'বা দেখাই দিয়াচোন এইটো কি কৰিছা মানে ইণ্টাৰফাৰেঞ্চিয়েল থেৰাপি আপুনি ভাইব্ৰেশ্যন এটা ফিল কৰিব যিমান তেওঁলোকে আপুনি মানে সহ্য কৰিব পাৰে সিমানখিনিলৈকে ল'ব খুচিব নি আকৌ নুখুচে আপোনাৰ মই দি আছোঁ আপুনি পাইছে নেকি কিবা ফিল কৰিছে এতিয়ালৈকে নাই কৰা দেই হয় এতিয়া আহিছে আপুনি মানে যিমানখিনি ল'ব পাৰে সিমানখিনি ল'ব কম বা বেছি বুলি নহয় আৰু অঁ নাম্বাৰ কৰি আছ ন আৰু অকণমান আহিছে অঁ এবাৰ দেখাই দিয়াচোন জিনজিনাই আছে ফুটি যাব নি নুফুলে A few moments later. বহুত আৰাম লাগিছে শেষ নাই আজিলৈ ইমানটোৱে চাই লওঁ কাইলৈ একচুৱেলি আহিব 3টামান ছেশ্যনৰ মোৰ মতে ঠিক হৈ যাব লাগে তুমি আহাচোন যদি আজি অকণমান পাৰিলে আইচ পেক দিবা পাৰিলে ঠিক আছে আৰু কাইলৈ মোক এবাৰ জনাবা 3টামান ছেশ্যন কৰাৰ আগতে আহিলে ভাল হ'ব
তো ময়ো ঘৰ আহি পালোহি আৰু হাজবেণ্ড যিহেতু ঘৰত নাই তো বেটা মাৰ লগত আছিলে আৰু আমাৰ এইফালে চোন হাই কৈ দিয়া বেবি এইফালে হাই কৈ দিয়া ঐ নাই নকৰে তাৰ আচলতে মানে আজি মাছাৰ নতুন এপিছ'ড এটা দেখিছে সেইকাৰণে চাই আছে আৰু মোৰ বিষটোৰ কাৰণে আগতে কৈছিলোঁ এবাৰ ডক্টৰৰ ওচৰলৈ গৈছিলোঁ অৰ্চনা হস্পিটেলত দেখাবলৈ কিন্তু তেতিয়া বাৰু ভিতৰত নকৰে কিন্তু তেতিয়া ভিতৰত একো প্ৰব্লেম নাই বুলি কৈছিলে বাট এক্সাৰচাইজ কৰিব দিছিলে আৰু ৱেইট কমাব কৈছিলে কিন্তু সেইখিনিও মোৰ কৰা হোৱা নাই আচলতে সময়ে নাপাওঁ ৰাতিপুৱা সোনকালে উঠিবলৈও প্ৰব্লেম হৈ যায় আৰু এতিয়াও আচলতে মানে প্ৰান্তিক দাই কৈছে মানে ডাক্তৰে কৈছে যে ৱেইটটো অকণ কমাবা তোমাৰ হাইটটো লৈ ৱেইটটো অকণ বেছি আছে আৰু ডিঙি চিঙি যে ফুটাই দিছিলে প্ৰথমে ফুটাওঁতে ভয় লাগিছিলে কিন্তু এতিয়া বহুত ৰিলেক্স লাগিছে আৰু মই আনকালে যেতিয়া খোজকাঢ়ি যাওঁ মানে দুখোজকাঢ়িয়েই মই অকণমান দেৰি ৰখি কঁকালটো বেণ্ড হ'বলগীয়া হয় তেতিয়া মানে মোৰ ভাল লাগে সেইডাল নালাগে বেবীয়ে মোক ষ্টিক লৈ ল'ব কৈছে নালাগে জান ৰ'বা আৰু আজি এতিয়া আহি পিনে মানে মই অট'পা নামি পিনে যেতিয়া দোকানত গৈছোঁ কিবা কিবি আনিবলগীয়া আছিলে তেতিয়া ধুনীয়াকৈ মই এবাৰো মানে ৰখিবলগীয়া হোৱা নাই ধুনীয়াকৈ খোজকাঢ়িব পাৰিছোঁ বিৰাটেই আৰাম লাগিছে আজি প্ৰথম দিনাখনে আৰু আপোনালোকেও যদি কাৰোবাৰ এনেকুৱা বিষ চিষ আছে ডক্টৰ ট্ৰিটমেণ্ট কৰাৰ লগতে থেৰাপিষ্টৰ ওচৰত দেখাই থেৰাপিটো অকণমান ল'ব আচলতে বহুত আৰাম পাব আপোনালোকে আৰু আজিকালি বহুতে অৱশ্যে লৈও জানেও তো সেয়াই আৰু কেইদিন ল'ব লাগে চাই লওঁ জল্দি ভাল হৈ যাব বুলিতো কৈছে মোৰ ইমান মানে বেছি হোৱা যিহেতু নাই বাকী ভিডিঅ'টোত বাকী কেইদিনত দেখাম কেনেকুৱা ট্ৰিটমেণ্ট কৰে তো আজি ভিডিঅ'টো ভাবিছোঁ ইমানখিনিতে সামৰণি মাৰি দিওঁ কাৰণ অলৰেডি বহুত দীঘল হৈ গ'ল আৰু আপোনালোকেও চাই নিশ্চয় আমনি পাব আৰু তো ভিডিঅ'টো আমি ভাবিছোঁ ইমানখিনি শেষ কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব তেন্তে আজিলৈ বাই বাই কৈ দিয়া বাই